হয় মাজত মাত্ৰ 3 মাহ আৰু এইখিনি সময়তে এইচএস ফাইনেল ইয়াৰ ষ্টুডেণ্টখিনিৰ কাৰণে ভিডিঅ' এটা লৈ আহিছোঁ প্ৰথমতে আমি আজি অলপমান কথাখিনি ডিসকাস কৰিম যে ইংলিছৰ পৰীক্ষাটো ভাল কৰিবলৈ হলে আমি কি কি কথাৰ ওপৰত গুৰুত্ব দিব লাগিব প্ৰথম কথা হ'ল আমি সিলেবাসখন ভালকে জনাটো দৰকাৰ ঠিক আছে বহুত ষ্টুডেণ্টে সিলেবাসখনে ভালকে না জানে বা তেওঁলোকে বুজি নাপায় তেওঁলোকে গোটেইখিনি বস্তু পঢ়ি থাকে গতিকে সিলেবাসখন তেওঁলোকে কিন্তু ভালকে বুজাটো দৰকাৰ সেই কাৰণে মই এই প্ৰথম ভিডিঅ'টোতে সিলেবাসখন ভালকে ডিসকাস কৰাৰ কথা ভাবিছো আৰু তাৰ পৰৱৰ্তী সময়ত অন্য ভিডিঅ'সমূহত গ্ৰামাৰ অথবা ৰাইটিং সেকশনৰ ভিডিঅ' লৈ আহিম আৰু এইচএস সেকেন্ড ইয়াৰৰ ষ্টুডেণ্টৰ কাৰণে বিভিন্ন ভিডিঅ' এই চেনেলটোতে আপলোড কৰা হ'ব যোৱা বছৰৰ মই কেইটামান ভিডিঅ' বনাইছিলো 2-3টা মান আৰু ষ্টুডেণ্টছ সকলে খুব বেছি ভাল পাইছিল আৰু বিভিন্ন গ্ৰুপত শ্বেয়াৰো হৈছিল গতিকে এইবাৰো যাতে ছাত্ৰ ছাত্ৰী সকলে তেওঁলোকে গোটেইটা ভিডিঅ' চাই আৰু নিজৰ ফ্ৰেণ্ড সাৰ্কেলৰ মাজত যাতে শ্বেয়াৰ কৰি দিয়ে ঠিক আছে প্ৰথম কথা আমি এইচএস সেকেন্ড ইয়াৰ আৰু পোন প্ৰথমতে কৈ দিছো যে এইটো আজি অক্টোবৰৰ 7 তাৰিখ অক্টোবৰৰ মাহটো এনেকুৱাকে পূজা সুজা মিলি যাব 15 তাৰিখ পাই যাব 16 তাৰিখ পাই যাব গতিকে হিফালে আৰু আধামা বুলি ধৰি ললো নৱেম্বৰ আৰু ডিসেম্বৰ আৰু জানুৱাৰী মাহটো এই তিনিটা মাহ তোমালোকৰ হাতত সময় আছে জানুৱাৰী মাহটো যদি ইফালে আমি টেষ্টৰ নামত ধৰি থৈ দিও টেষ্টৰ পৰীক্ষাও বহুত কেদিন চলে গতিকে তোমালোকৰ হাতত একদম খুব কম সময় আছে একদম খুব কম সময় গতিকে তোমালোকে বাকি মই এতিয়াও দেখো যে এইচএস সেকেন্ড ইয়াৰৰ লৰা ছোৱালী সকলে কেৱল কলেজৰ নামত ইলেকচনৰ নামত কিবাৰ নামত এনেকুৱাকে সময়বিলাক খৰচ কৰি দিছে এইচএস পৰীক্ষাটো মেট্ৰিকতকৈ বেছি গুৰুত্বপূৰ্ণ আৰু মেট্ৰিকতকৈ বেছি টান পৰীক্ষা তুমি যদি মেট্ৰিকৰ ক্লাছ 10ৰ মেট্ৰিকৰ পেপাৰখন চাইছা মানে এতিয়া যি সকল এইচএস সেকেন্ড ইয়াৰত আছে তেওঁলোকে মেট্ৰিকৰ পেপাৰখন খুবেই বেছি ইজি আছিল গতিকে তোমালোকে হেনুকা হিচাপত ভাবি নাথাকিবা যে ইংলিছৰ পেপাৰখন ইমানে ইজি আহিব আমি মেট্ৰিক দিয়াৰ নিচিনা ইজি পাম তেনুকা নাহে কিন্তু এইচএছৰ পেপাৰখন টান আহে মানে পঢ়া লৰা ছোৱালীখিনিৰ কাৰণে টান নহয় কিন্তু মেট্ৰিকৰ তুলনাত যথেষ্টখিনি টান আহে গতিকে তোমালোকে ভালকে পঢ়া দৰকাৰ আৰু ৰাইটিং স্কিলটোৰ ওপৰত গুৰুত্ব দিব লাগিব আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে তেওঁ কলেজ ইলেকচনৰ নামত বা কিবা অন্য তেনুকা কলেজত খুব বেছি সময় নষ্ট কৰি আছে তেওঁলোকে মই ভাবো পঢ়া সময় কিন্তু হৈ গৈছে মানে অতিক্ৰম কৰিছে গতিকে তোমালোকে এই 3 মাহ খুব বেছি ভালকে পঢ়া কাৰণ এইচএস এ কিন্তু জীৱনৰ গতিটো নিৰূপণ কৰে তুমি লাইন পঢ়িম বুলি ভাবি আছা বা অথবা তুমি মেজৰ লৈ কিবা সাবজেক্টত পঢ়িম বুলি ভাবি আছা তোমালোকৰ এই গতিটো নিৰূপণ কৰিব সায়েন্সৰ ছাত্ৰ ছাত্ৰী সকলে ইংলিছৰ পেপাৰখন পঢ়িব খুব কম সময় পায় তেওঁলোকৰ সায়েন্সৰ সাবজেক্টে 4খন একদম গুৰুত্বপূৰ্ণ সাবজেক্ট থাকে গতিকে ইংলিছৰ বিষয়খিনিৰ কি দৰে তোমালোকে কম সময়ত পঢ়ি কিনে ভাল মাৰ্কস উঠাব পাৰা সেইখিনি কথাও মই এই চেনেলটোত মাজে মাজে ডিসকাস কৰি থাকিম আৰু বাকিটো আৰ্টছৰ কমাৰ্চৰ ষ্টুডেণ্ট সকলে ইংলিছটোত গুৰুত্ব দিব লাগিব কাৰণ ইংলিছটো তেওঁলোকক লাগিব সায়েন্সৰ খিনিকো লাগিব তথাপিও মানে তেওঁলোকে যেটো কম সময় পাব ইংলিছ আৰু অসমীয়াটো পঢ়িব কম সময় পাব আৰ্টছৰ ষ্টুডেণ্টৰ তুলনাত আৰু আৰ্টছৰ ছাত্ৰ ছাত্ৰী সকলে কিন্তু ইংলিছ সাবজেক্টটো খুব বেছি ভালকে পঢ়িব লাগিব এতিয়া প্ৰথম কথা আমাৰ পেপাৰখন কেনেকুৱা হ'ব এইচএস সেকেন্ড ইয়াৰ ইংলিছ সিলেবাস সেকশন এ তো তোমাৰ ৰিডিং স্কিল আহে তাত মানে তোমাৰ ৰিডিং স্কিলটো চাব তুমি কিমান ভালকে পঢ়িবা মানে তাত এটা কি আহিব আনসিন প্ৰোজ পেছেজ এটা আনসিন পেছেজ এটা আহিব তাত তলত কেইটামান কোৱেশ্চন থাকিব সেই কোৱেশ্চন কেইটা খুব ভালকে পঢ়ি সেই কাৰণে নামে দিছে ৰিডিং স্কিল তোমালোকে পেছেজটো থৰলি পঢ়িব লাগিব মানে দুবাৰ তিনিবাৰ পঢ়িব লাগিব তাৰ পিছতহে আনসাৰ কেইটাৰ পিনে যোৱাটো মই ভাবো গ্ৰহণযোগ্য হ'ব কাৰণ যদি তুমি হেইটো খুব ভালকে নপঢ়া তুমি আনসাৰ কেইটা কৰিব নোৱাৰিবা কাৰণ ইমানো সহজ মানে কোৱেশ্চন দিয়া নাথাকে গতিকে ৰিডিং স্কিলটোত যেটো পেছেজ আহিব সেই পেছেজটো খুব বেছি ভালকে পঢ়িবা তেতিয়া মই ভাবো তাৰে কোনোটো কোৱেশ্চনৰ আনসাৰ মিছ নহয় আৰু তাৰ এটা কিন্তু এটা অথবা দুটা অথবা তিনিটা দিব পাৰে তেনুকা ভকেবুলাৰি টাইপ অলপমান দিব মানে এন্টোনিমছ সিনোনিমছ এনেকুৱা ধৰণৰ দিব বা ওয়ার্ড মিনিং তেনুকা ধৰণৰ কিবা এটা দিব ঠিক আছে বাকি 2 মাৰ্কছৰ 4টা কোৱেশ্চন আহে
বা কেতিয়াবা 3টা কোৱেশ্চন আহে তোমালোকে সেইকেইটা খুব ধুনীয়াকৈ লিখিব পাৰিব লাগিব এটা অপচনেল আহে ধৰি লোৱা এনেকুৱা পেপাৰ সেই তোমাৰ পেছেজটোত কি কৰে এটা তোমাৰ অপচনেল দি দিয়ে এটা তোমাৰ এন্টনিমছ অথবা সিনোনিমছ দি দিয়ে বাকি 4টা তোমাৰ 2 মাৰ্কছত দি দিয়ে হেনেকুৱাকৈ দিয়ে গতিকে এইখিনি তোমালোকে খুব ভালকে আৰু প্ৰেক্টিস কৰিব লাগিব বহুতে ভাবে যে এটো আৰু আমি কি চাব লগা বস্তু তেনেকুৱা কথা নহয় তুমি যিমানে পঢ়িবা তোমাৰ ৰিডিং স্কিলটো হিমানে বেছি ইমপ্ৰুভ হ'ব ঠিক আছে সেই কাৰণে বাতৰি কাকত পঢ়া দৰকাৰ আৰু বাতৰি কাকত যদি পঢ়া এতিয়া সময় নাইও অৱশ্যে কাৰণ খুব কম সময়তে পৰীক্ষা আহি আছে তোমালোকে যোনকেইটা মানে কোৱেশ্চন বেংক চাগে সকলোৰে আছে আৰজিএছ খন তাত অথবা তেনেকুৱা কিছুমান বুকত থাকে মানে সেই প্ৰস কিছুমান থাকে মানে প্ৰস পেছেজ কিছুমান থাকে সেইকেইটা যদি ভালকে পঢ়ি তুমি আনসাৰ কেইটা কৰিব জানে এটা প্ৰেক্টিস এটা হৈ যাব মই নকওঁ যে সেইকেইটা কমন আহিব কিন্তু প্ৰেক্টিস এটা হৈ যাব ঠিক আছে তাৰ পিছত সেকশন বিত আহিব এডভান্স ৰাইটিং স্কিল ইয়াতে ৰাইটিং স্কিলত কি আহিব তোমাৰ এডভাৰটাইজমেন্ট আহিব আৰু নোটিস মানে অপচনত দিয়ে যেনেকৈ 2024ত তোমাৰ এডভাৰটাইজমেন্টও দিছিল আৰু অৰত নোটিস দি দিছিল ঠিক আছে ঠিক তেনেকৈ তোমাৰ পোষ্টাৰছ আহিব পাৰে পোষ্টাৰৰ অপচনত আকৌ ইনভাইটেশন দিব পাৰে এই বিষয়ে মই এডভাৰটাইজমেন্ট নোটিস অথবা পোষ্টাৰছ কেনেকুৱাকৈ লিখিব লাগে মই আগন্তুক সময়ত তেনেকুৱা ভিডিও আপলোড কৰিম এই 3 মাহৰ ভিতৰত তোমালোকে টেনচন ল'ব নালাগে চেনেলটো সাবস্ক্ৰাইব কৰি থবা ঠিক আছে আৰু যদি কিবা বৰ বেছি ডাউট আছে তেতিয়াহলে তলত দি থকা নম্বৰত তোমালোকে ফোন কৰিব পাৰা ফোন কৰি মোৰ লগত কথা পাতিব পাৰা তাৰ পিছত ৰিপোৰ্ট ৰাইটিং ইয়াতে তোমাৰ ৰিপোৰ্ট ৰাইটিংত ইয়াতে তোমাৰ কি থাকিব এই যিটো পেছেজ থাকিব পেছেজত 10 মাৰ্কস থাকিব এডভান্স ৰাইটিং স্কিলত 25 থাকিব 25 টো কেনেকৈ ভাগ কৰিব এডভাৰটাইজমেন্ট নোটিস অথবা পোষ্টাৰ অথবা ইনভাইটেশন এতিয়া তুমি এডভাৰটাইজমেন্ট চালে নোটিস না চালে হ'ব যদি ধৰা কোনোবাই বিৰাটে বেছি বলে টান পায় নোটিস লিখিব কিন্তু বিৰাট বেছি ইজি এডভাৰটাইজমেন্টত কিয় ইজি গতি একে ধৰণৰ এতিয়া কিছুমানে ধৰিলা নোটিস চাব অকল এডভাৰটাইজমেন্ট না চাই তেনেকুৱাকৈ হ'ব ঠিক আছে ইয়াৰে ধৰা পোষ্টাৰ কিন্তু তোমাৰ এডভাৰটাইজমেন্ট আৰু নোটিস নাই পোষ্টাৰো আহিব পাৰে কেনে পোষ্টাৰো তোমালোকে অকমান চাব লাগিব পোষ্টাৰ অথবা ফৰ্মেল এণ্ড ইনফৰ্মেল ইনভাইটেশন এণ্ড ৰিপ্লাইছো আহিব পাৰে তেনেকুৱা গতিকে তাত 5 মাৰ্কস থাকিব তাৰ পিছত ৰিপোৰ্ট ৰাইটিং অথবা ফেক্চুৱেল ডেসক্ৰিপচন তাত তোমাৰ 10 মাৰ্কস থাকিব ৰিপোৰ্ট ৰাইটিং ক্লাছ 10 তো পাইছা কিন্তু ৰিপোৰ্ট ৰাইটিংটো এতিয়া অকমান বেলেগ আৰু অকমান দীঘলীয়া ধৰণৰ লিখিব লাগিব আৰু ফেক্চুৱেল ডেসক্ৰিপচন মানে কি ফেক্চুৱেল ডেসক্ৰিপচন মানে কিবা সঁচা কথাৰ আধাৰত মানে লিখা আৰু ৰিপোৰ্ট ৰাইটিং টাইপে হয় অলপমান ঠিক আছে গতিকে ধৰিলা টিচাৰ্স ডে সেলিব্ৰেশন তেনেকুৱা ধৰণৰ লিখা বিলাক আহিব গতিকে ফেক্চুৱেল ডেসক্ৰিপচন অথবা ৰিপোৰ্ট ৰাইটিং অপচন থাকিব কোনবাই বলে মই ফেক্চুৱেল ডেসক্ৰিপচন নাচাব পাৰে ৰিপোৰ্ট ৰাইটিং চালে হলতো ভালকে গতিকে তাত তোমাৰ 10 মাৰ্কস আহিব আৰু লেটাৰ ৰাইটিংত তোমাৰ 10 মাৰ্কস আহিব এতিয়া লেটাৰ ৰাইটিং কি চাব তোমালোকে লেটাৰ ৰাইটিং বিজনেছ অথবা অফিচিয়েল লেটাৰ চাব পাৰা বিজনেছ অথবা অফিচিয়েল লেটাৰ কেনেকুৱা এনকুৱাৰিজ কৰা ধৰি লোৱা কিবা অমুকখন ষ্টৰত বা অমুকখন পাব্লিকেশনত অমুকখন বুক আছে নে নাই হেনুকা এনকাৰেজ কৰা তাৰপিছত কমপ্লেইনছ কৰা ধৰি লোৱা আমাৰ ৰাস্তা পথ বেয়া তেতিয়া তুমি কমপ্লেইন কৰিব লাগিব মিউনিসিপালিটিক পিডব্লিউডিক এনেকুৱা ধৰণৰ কমপ্লেইনছ লেটাৰ আহিব পাৰে বা এপিডিসিএলক কমপ্লেইনছ কৰা আহিব পাৰে তাৰপিছত প্লেচিং অৰ্ডাৰ মই ধৰা কিতাপ 4খন অৰ্ডাৰ দিম তেনেকুৱা ধৰণৰ আহিব পাৰে আৰু সেন্ডিং ৰিপ্লাইজ এনেকুৱা ধৰণৰ আজিকালি কমকে আহে লেটাৰ্স টু এডিটৰ আহে লেটাৰ্স টু এডিটৰ বৰ্তমান সময়ত আহে গতিকে লেটাৰ্স টু এডিটৰ তোমালোকে চাব লাগিব গিভিং সাজেশন অৰ ইস্যু কিবা এটা ইস্যুক লৈ লিখা আহিব পাৰে আৰু অথবা গিভিং সাজেশন কিবা তুমি সাজেষ্ট কৰি যে অমুকটো সমস্যা এনেকুৱাকৈ সমাধান কৰিব পাৰি তেনেকুৱা ধৰণৰ কি আহে লেটাৰ্স টু এডিটৰ আহে তাৰপিছত বোলে মই নাই লেটাৰ্স টু এডিটৰ বেছি টান পাও তোমালোকে কি চালে হ'ব জব ফৰ এপ্লিকেশন ফৰ জব ঠিক আছে এপ্লিকেশন ফৰ জবত তুমি এটা ধৰা এডভাৰটাইজমেন্ট দিলে এডভাৰটাইজমেন্টটো নিদিয়ে ডাইৰেক্ট আজিকালি কোৱেশ্চনটো দি দিয়ে তুমি ধৰা পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে এপ্লাই কৰিব লাগে এটা তুমি স্কুল মেনেজমেন্ট অথৰিটি লৈকে তুমি এখন লেটাৰ লিখিব লাগিব তাৰ লগতে তোমাৰ
বায়োডাটা ৰিজিউমিখন তুমি মেনশ্যন কৰি দিব লাগিব তাত ৰিজিউমিখনত 5 থাকে লেটাৰখনত 5 থাকে গতিকে দুইখন বস্তু ভালকৈ শিকাটো দৰকাৰ তোমালোকে তাৰপিছত গ্ৰামাৰ সেকশনত তোমাৰ 20 মাৰ্কস থাকে গ্ৰামাৰ সেকশনত নেৰেশ্যনৰ মোৰ এটা ভিডিও আছে আৰু শিকাম নেৰেশ্যন বহুত বেছি শিকাম মই এইচএস লেভেলৰ তাত তোমাৰ 4 মাৰ্কস আহে ভয়েস চেঞ্জত 3 মাৰ্কস আহে আৰু টেন্সত 5 মাৰ্কস আহে সো এটো বৰ ভাল লাগা কথা কাৰণ টেন্সটো বহুত বেছি ইজি হয় টেন্স কেটা যদি ভালকে একবাৰ মানে শিকি থৈ দিয়া ন তাৰ মাৰ্কসটো পাবাই টেন্সৰ কোৱেশ্চন ইমানো টান নাহে গতিকে তাত 5 মাৰ্কস আহে প্ৰেপজিশনত 4 মাৰ্কস আহে এটো এটা গ্ৰামাৰ সেকশন খিনিত তোমালোকে যদি ভাল মাৰ্কস পাব মন আছে ন ইয়াৰে 20 ৰ ভিতৰত 20 পাব লাগিব ঠিক আছে মানে যদি লেটাৰো পাম বুলি ভাবিছা তোমালোকে ধৰিলা নেৰেশ্যনত মই ধৰিলো কেতিয়াবা নেৰেশ্যন কেটা অকমান টান আহে মানে 1 নম্বৰ অথবা 2 নম্বৰ গলে বাকিখিনিত তোমালোকে কিন্তু মাৰ্কস পাব লাগিব নহলে লেটাৰ পোৱাটো মুস্কিল হৈ যায় আৰু মই কৈ আছো যে বহুতে ৰাইটিং স্কিলটো গুৰুত্ব নিদিয়ে ৰাইটিং স্কিলটোত বহুত ধুনিয়াকে তোমালোকে মই শিকাই যাম আগন্তুক ভিডিও বিলাকত ৰাইটিং সেকশনটোৰ ওপৰত গুৰুত্ব দিয়া খুব কমন কোৱেশ্চন আহে একে ধৰণৰ কোৱেশ্চনে আহি থাকে গতিকে ৰাইটিং সেকশনটোত তোমালোকে ইগনোৰ নকৰিবা ৰাইটিং সেকশনটো ইমানো বেছি টান নহয় ৰাইটিং সেকশনটো যদি ভালকে পঢ়া মানে ইয়াতে ধুনিয়াকে মাৰ্কস কিনি উঠি যাব আৰু ইফালে থাকিল তোমাৰ টেক্সটবুকত 45 মাৰ্কস আহে ইয়াৰে কিছুমান দুই এটা কোৱেশ্চন কমন পেলোৱাটো মুস্কিল হৈ যায় আৰু তোমালোকে অলপমান মানে থৰলি পঢ়িব লাগিব বস্তুবিলাক মানে তাত থকা অকল মানে বুকত থকা যদি কোৱেশ্চন কেটা পঢ়ি কিনে পৰীক্ষা দিম বুলি ভাবিছা তেনুকাকে নহব অকমান বস্তুবিলাক ধৰিলোৱা পয়েম কিটাৰে সামাৰিটো তুমি জানিব লাগিব গতিকে আৰু কোনোবা ছাত্ৰ ছাত্ৰী সকলে যদি মানে নোটছত যদি ভালকে লিখা নাই এই তিনিমাহ খুব ভালকে পঢ়া মই হেল্প কৰিম আৰু যদি কাৰোবাক হ্যান্ডৰিটেন নোটস লাগে মই নিজে লিখা নোটস যদি লাগে তোমালোকে মোৰ লগত কন্টাক্ট কৰিব পাৰিবা আৰু তোমালোকে কিন্তু তাৰ কাৰণে তাৰ বাবদ পে কৰিব লাগিব কেৱল হ্যান্ডৰাইটিং নোটস বুলি নহয় কেৱল টেক্সচুৱেল নোটস কেনি নহয় যদি এডভান্স ৰাইটিং স্কিলৰ হেল্প লাগে অথবা যদি গোটেই বস্তুখিনিৰ হেল্প লাগে মোৰ পৰা হেল্প পাবা কিন্তু তাৰ বিনিময়ত তোমালোকে পে কৰিব লাগিব তলৰ ফোন নাম্বাৰটোত কন্টাক্ট কৰি চাবা এবাৰ যদি তোমালোকে স্কুলত যদি বা স্কুলত অথবা কলেজত যদি ভালকে শিকাইছে তেতিয়া কোনো দৰকাৰ নাই তোমালোকে মোৰ ফ্ৰী ভিডিও সমূহ চোৱা যদি আৰু বেছিকে লাগে তেতিয়া মই কথাটো কৈছো তোমালোকে তলৰ নাম্বাৰত কন্টাক্ট কৰিব পাৰা তাৰপিছত তোমাৰ প্ৰেপজিশনত 4 মাৰ্কস আহিব ইফালে ট্ৰান্সফৰমেশন অফ সেন্টেন্স মই এটা ভিডিও আপলোড কৰিছিলো গতিকে ট্ৰান্সফৰমেশন অফ সেন্টেন্স কেটাও বৰ বেছি টান নহয় একদম মানে কমন কোৱেশ্চন আহে হা তাত তোমাৰ 5টা কোৱেশ্চন থাকিব 5টা নে 6টা কোৱেশ্চন থাকিব তাৰ তোমাৰ 4টা এটেন্ড কৰিব দিব আৰু তাৰে সেই 4টা কমনে থাকে মানে ৰিপিটেড হৈ থাকে গতিকে তুমি যদি এইচএছত গোটেই কেটা কোৱেশ্চন যদি ভালকে একবাৰ কৰি থৈ দিছা প্ৰবলেমে নাই গতিকে লৰা ছোৱালী বিলাকে বস্তুখিনি যদি ভালকে পঢ়ে তোমালোকে যদি ভালকে মানে এইচএছত গোটেইখিনি কোৱেশ্চন একবাৰো যদি ভালকে মানে কৰি থৈ দিয়া এই 3 মাহৰ ভিতৰত তোমালোকে ইংলিশখনত মাৰ্কস কিন্তু ভাল পাবা কিন্তু যদি এই 3 মাহ নপঢ়ি সেই পৰীক্ষাৰ আগতে এসপ্তাহ পঢ়া ইংলিশ পৰীক্ষা ভাল নহয় ইংলিশ পৰীক্ষা বুলি নহয় আন এক্সামও ভাল নহয় গতিকে গাত লগোৱা কথাটো তোমালোকে খুব বেছি ভালকে পঢ়া মই বাৰে বাৰে কৈ আছো তাৰ পিছত সেকশন ডি টেক্সটবুক তোমাৰ ফ্লেমিংগোখনৰ 30 মাৰ্কস আহিব আৰু ফিস্টাছৰ 15 মাৰ্কস আহিব আৰু ফ্লেমিংগোখনৰ তোমাৰ 2 মাৰ্কসৰ কোৱেশ্চন বহুত কেটা আহে তাৰে যোনবিলাক প্ৰস আছে সেই প্ৰস বিলাকৰ তোমালোকে 2 মাৰ্কসৰ কোৱেশ্চন বিলাক উলাই লবা মানে প্ৰিভিয়াস এক্সামিনেশনত যি কোৱেশ্চন আহিছিল আৰু প্ৰিভিয়াস এক্সামিনেশনৰ পেপাৰ তুমি প্লে ষ্টৰত পাই যাবা এইচএস সেকেন্ড ইয়াৰ কোৱেশ্চনস পেপাৰ বুলি মাৰিবা আৰ্টস সেকেন্ড ইয়াৰ কোৱেশ্চন তেনুকাকে মাৰিলে তোমাৰ এটা হেৰি এপ থাকিব তাতে সব মানে প্ৰিভিয়াস মানে 15 ইয়াৰ্স মানৰ কোৱেশ্চন পেপাৰ বিলাক আছে অথবা তোমালোকে কোৱেশ্চন বেংক ফলো কৰিব পাৰা আৰজিএছ ৰ কোৱেশ্চন বেংকখনত গোটেইখিনি বস্তু দিয়া আছে কি পেপাৰ আহিছে তাতটো পুৰা একদম মানে ধৰি লোৱা নেৰেশ্যনৰ জায়গা দিয়া আছে ভয়েস চেঞ্জৰ জায়গা দিয়া আছে তেনুকাকে গোটেইখিনি কথা দিয়া আছে গতিকে তোমালোকে এই 2 মাৰ্কসৰ কোৱেশ্চন কেটা বহুত বেছি গুৰুত্ব দিবা আৰু 7 মাৰ্কসৰো কোৱেশ্চন আহে কিন্তু 7.5 নেকি 7.5 অথবা 7 মাৰ্কসৰ কোৱেশ্চন আহে গতিকে সেই কেটা কোৱেশ্চনো এটেন্ড কৰিব ট্ৰাই কৰিবা লেসন কেটা খুব বেছি টান নহয়
অলপমান পয়েম কিটা টান আছে পয়েম কিটা বুজাটো টান কিন্তু তোমালোকে যদি তাৰ পৰা সামাৰি উলিয়াই লোৱা বৰ বেছিও টান নহয় গতিকে মই ভাবো তোমালোকে এইখিনি কথাৰ ওপৰত গুৰুত্ব দিবা ৰাইটিং স্কিলটো একদমে ইগনোৰ নকৰিবা আৰু গ্ৰামাৰ হেনিত তোমালোকে ফুল মাৰ্কস উঠাব ট্ৰাই কৰিবা তেতিয়া লেটাৰ পোৱাটো লেটাৰ নহয় কোনবাই হয়তো 95 পাই যাব 95 ৰ ওপৰৰ পাই যাব আৰু যিসকলেতো 100 পাব ট্ৰাই কৰি আছে তেওঁলোকতো খুবেই ভাল কথা খুব ভালকে থৰলি পঢ়িব লাগিব আগন্তুক সময়ত এই ৰাইটিং সেকশনৰ ওপৰতে হক গ্ৰামাৰৰ ভিডিও আনিম টেক্সটটো পঢ়ৱাটো অলপমান ইয়াত দিগদাৰ হৈ যায় কাৰণ মই ইয়াতে বুজাব লগা হলে লিখি থাকিব লাগিব ডিজিটেল বোৰ্ড হলে বেলেগ কথা ইয়াতে লিখি থকাটো প্ৰবলেম হৈ যায় নহলে মই সেই ভিডিও লৈ আনিলো হয় গতিকে আগন্তুক সময়ত ৰাইটিং স্কিল গ্ৰামাৰ ৰ ওপৰত আৰু অন্য কিবা যদি টপিকৰ ওপৰত ভিডিও লাগে মোক কমেন্ট কৰিবা ফোন কৰিবা অথবা ইনষ্টাগ্ৰামত যাই হলো মেছেজ দিবা তোমালোকৰ গোটেইখিনি প্ৰবলেম গোটেইখিনি নহলেও কিছু সংখ্যক হলেও প্ৰবলেম সলভ কৰিবলৈকে ট্ৰাই কৰিম ধন্যবাদ ভিডিওটো চাই থকাৰ কাৰণে ধন্যবাদ তোমালোকৰ ফ্ৰেণ্ড সাৰ্কেলৰ মাজত ভিডিওটো শ্বেয়াৰ কৰি দিবা বাই বাই সি ইউ ইন দা নেক্সট ভিডিও